শিৱলগুৰি আঞ্চলিক ছাত্ৰ সন্থা অসম সেনাৰ আহ্বায়ক সমিতিৰ উদ্যোগত তথা সমূহ চিন্তামণি গড়বাসীৰ উদ্যোগত 10 দিনীয়াকৈ চলি থকা বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে বিগত বছৰৰ দৰে সদৌ অসম ছাত্ৰ সন্থাই নৱপ্ৰজন্মৰ মাজত অসমীয়াৰ সংস্কৃতি কৃষ্টি জনপ্ৰিয়তা শুদ্ধ ৰূপত স্থাপন কৰিবলৈ এইদৰে বিহুকে ধৰি বিভিন্ন কৰ্মশালাৰ আয়োজন কৰি আদৰ্শ প্ৰদৰ্শন কৰি আহিছে। উক্ত সামৰণি অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মঞ্জিত পেগু, অসম সেনাৰ মুখ্য সমন্বয়ক বিজয় শংকৰ বৰদলৈ, জ্যেষ্ঠ সাংবাদিক ৰিজু কুমাৰ শইকীয়া, যুৱ সাংবাদিক দীপজ্যোতি শইকীয়াকে প্ৰমুখ কৰি কেইবা শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি তোলে। লগতে উদ্যোক্তাসকলে লোৱা এই পদক্ষেপক আদৰণি জনায়। আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনাৰ সহযোগত আমি প্ৰতি বছৰে বিহু কৰ্মশালা অনুষ্ঠিত কৰোঁ। এইবাৰো আমি যোৱা 18 মাৰ্চৰ পৰা 28 মাৰ্চলৈকে কৰ্মশালা দিয়া হৈছিল। এই কৰ্মশালাত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। এই ছাত্ৰ ছাত্ৰীসকলক যিটো উৎসাহ উদ্দীপনাই আচলতে আমাক শিপাৰ সন্ধানত যিটো আমি কাম কৰিব বিচাৰিছোঁ, সেই সন্ধানৰ তেওঁৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা কৰিবৰ কাৰণে সেইসকলক লৈ আমি কাম কৰিব পাৰিম বুলি আমাৰ আশা আছে। তেওঁলোকে যিটো তেওঁলোকৰ উদ্যম, সেই উদ্যমে আচলতে আমাৰ ভৱিষ্যতৰ দিনত আমাক অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকৰ পৰা আমি বহু আশা কৰিব পাৰিম, এই কথা প্ৰমাণ হৈছে। আৰু আমাৰ বিহু সংস্কৃতিৰ যিটো আমাৰ পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আমি এই ব্যৱস্থাত আমাৰ চিন্তামণিবাসী ৰাইজে যি সহযোগিতা আগবঢ়াইছে, সেই সহযোগিতাৰ বাবে আমি সকলোকে আমি ধন্যবাদ জনাইছোঁ। প্ৰায় আমি শতাধিকতকৈ অধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে বিহু নাচনী আৰু ঢোলবাদন কৰ্মশালাত। আমি সকলোকে শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। তেওঁলোকে যি কণ মানে ছাত্ৰ ছাত্ৰী যিসকলে মা দেউতা বুলি শব্দটো ভালদৰে নুফুটে, তেওঁলোকে কিন্তু আহি আমাৰ মাজত যেনেধৰণে বিহু কৰ্মশালাত নাচনীৰ যিটো ব্যৱস্থা কৰিলে, সেই ব্যৱস্থাই আচলতে আমাক খুব আনন্দিত কৰি তুলিছে। আৰু আমি আশা কৰিছোঁ তেওঁলোকৰ যোগেদি আচলতে আমি সমাজখনক কেনে সুশৃংখলিতভাৱে আমি আগবঢ়াই লৈ যাব পাৰিম। অসম আদিত্য টিয়ক।